বাজেটত আমি কৰ্মচাৰীসকলৰ বাবে আজি ইয়াত কৈছে UPS, OPS কৰ্মচাৰী পৰিষদৰ আজিকালি যিবিলাক নতুন কৰ্মী আছে তেওঁলোকে NPSত থাকিব খোজে ওলোটাই পৰিৱৰ্তিত কথাবিলাক আমি বুজিয়ে নাপাওঁ এতিয়া যে 1.5 লাখ 1,60,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে তেওঁলোককতো NPS লাগে কাৰণ আফটাৰ ৰিটায়াৰমেণ্ট OPSতকৈ NPSে বহুত বেছি টকা দিব আৰু যাক OPS লাগে তাৰ কাৰণে আমি UPSও কৰি দিছোঁ যে NPS লাগিলে NPSলৈকে যাওঁ UPS লাগিলে UPSত যাওঁ এতিয়া মোক সোধে OPS কেতিয়া কৰিব কওক যেতিয়া আমি NPS UPSত কৰিয়ে দিলোঁ কৰিব বাকী কি থাকিলে হ'ব পাৰে যে কিছুমান এনচাৰ স্কুলৰ শিক্ষক প্ৰাদেশিকৰণ হৈছিল 2 বছৰ 3 বছৰ চাকৰি কৰিলে তেওঁলোকে সুবিধা পোৱা নাই অৱসৰত সেই বিষয়টো আলোচনা হ'ব পাৰে আমিতো কেতিয়াও বেয়া নাপাওঁ আজি আমি ইয়াত ক'লো যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে ক'লে যে ডেট অফ এপইণ্টমেণ্ট বদলিব লাগে আমিতো ৰাইজৰ কথাই হাউচত কৈছোঁ যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম 2010ত আমি 2014, 15, 13 আমি যি কৰিব লাগে আমি কৰিম আমিতো ৰাইজৰ কথা এইখন বাজেটত যদি ৰাইজৰ কথা নাই ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয় ইয়াত চাহ জনজাতিৰ কথা আছে জনজাতিৰ কথা আছে এনচাৰ স্কুলৰ শিক্ষকৰ কথা আছে কৰ্মচাৰীৰ কথা আছে উদ্যোগৰ কথা আছে শিক্ষাৰ কথা আছে নিবনুৱা যুৱক যুৱতীৰ কথা আছে এই বাজেটখন আমাৰ সমাজৰ প্ৰতিফলন নহয় জানো অধ্যক্ষ মহোদয় এনে পৰিৱেশৰ মাজতো আমাৰ ৰাজ্য চৰকাৰে আমাৰ কৰ্মচাৰীসকলক আমি 60% ডিআৰএছ এলাউন্স দিছোঁ এতিয়া তুলনা হ'ব যে অসম কেই নম্বৰত আছে অধ্যক্ষ মহোদয় ভাৰতৰ মাত্ৰ 3খন ৰাজ্যই এই ক্ৰাইচিছৰ মাজতো কৰ্মচাৰী ডিআৰএছ এলাউন্স 60% দিছে কি হৈছে হাৰিয়ানা উৰিষ্যা আৰু অসম অধ্যক্ষ মহোদয় হয়তো আৰু দুখন এখন ৰাজ্যও দিব পাৰে মোৰ ডেটাৰ কৈও কিন্তু মেজৰিটি অফ ষ্টেট আজি কোনেও সাহস কৰা নাই তাৰ মাজত আজি আমি চৰকাৰী কৰ্মচাৰী আপ টু ডেট 60% আজি আমি দিয়ে দিবলৈ সক্ষম হৈছোঁ এনেকুৱা এটা অৱস্থা হৈছে অধ্যক্ষ মহোদয় যদি 2 মাহ 3 মাহ দিয়েতো দেৰি হৈছে আমাৰ কৰ্মচাৰী পৰিষদে তাতো আহি আপত্তি কৰে কিন্তু অধ্যক্ষ মহোদয় মই বুজি পাওঁ যে যিটো সময়ত পশ্চিমবংগৰ দৰে যিটো সময়ত ডাঙৰ ডাঙৰ ৰাজ্যবিলাকে আমাক দিয়ে দিব পৰা নাই সেই সময়ত ৰাজ্য চৰকাৰে আমাৰ চৰকাৰী কৰ্মচাৰীসকলকো ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হুহুকি অহা নাই আমি এটা পজিটিভিটি ক্ৰিয়েট কৰোঁ যোৱা 5 বছৰত আমাৰ ৰাজ্যখনৰ চাৰিওফালে আমি এটা ইতিবাচক পৰিৱেশ সৃষ্টি কৰাৰ বাবে আমি কাম কৰিছোঁ আজি অধ্যক্ষ মহোদয় আমাৰ চৰকাৰক কেতিয়াবা কেতিয়াবা অভিযুক্ত কৰা হয় যে ৰাজহুৱা শিক্ষা ব্যৱস্থা আপোনালোকে শক্তিশালী কৰা নাই অধ্যক্ষ মহোদয় অসমৰ দৰে এখন দুখীয়া ৰাজ্যত যোৱা 5 বছৰত আমি 81,000 নিযুক্তি দিছোঁ শিক্ষা বিভাগত অধ্যক্ষ মহোদয় তাতকৈ কৰাৰ বাবে আমাৰ সামৰ্থ্য ক'ত পেট্ৰলৰ ওপৰত আমি এটকা বেছি ল'ব নোৱাৰো আমি কোনো সামগ্ৰীৰ ওপৰত যোৱা 10টা বছৰত এটা টকাৰ অতিৰিক্ত আমি টকা ল'ব নোৱাৰো বিৰোধী পক্ষই কৈছে আপোনালোকৰ বাজেটখন বঢ়া কিয় নাই ডেফিনেটলি অধ্যক্ষ মহোদয় বাজেট বাঢ়িব কিন্তু বাজেট বাঢ়িবৰ কাৰণে আমাক গ্ৰোথ লাগিব গ্ৰোথ কেতিয়া আহিব যেতিয়া আমি ৰাজ্যখনত উদ্যোগীকৰণ আনিব পাৰিম আমাৰ ৰাজ্যত কৃষি পৰিৱৰ্তন আনিব পাৰিম বানপানীক আমি ৰুদ্ধ কৰিব পাৰিম আৰু আমাৰ ৰাজ্যত শিক্ষাক আমি আধুনিকৰণ কৰিব পাৰিম আজি অধ্যক্ষ মহোদয় এই বাজেটখনে অসমলৈ এটা পজিটিভিটি
এটা ইতিবাচক বাৰ্তা পঠিয়াবলৈ চেষ্টা কৰিছে। অসমৰ দৰে ৰাজ্য এখনে আমাৰ বাজেটত আমি প্ৰথমবাৰলৈ উল্লেখ কৰিছো, ইলেকশ্যনৰ পিছত যেতিয়া ৰাইজক প্ৰতিশ্ৰুতি দিয়া হয়, সেই প্ৰতিশ্ৰুতিবিলাক চৰকাৰে মনত নেপেলায়, বিৰোধী পক্ষই মনত পেলাই দিয়ে যে আপুনি ইলেকশ্যনত এনেকে কৈছিল। অধ্যক্ষ মহোদয়, মই এটা পৰম্পৰা আৰম্ভ কৰিছিলো, পাৰো বা নোৱাৰো, আমাৰ প্ৰতিশ্ৰুতিবিলাক আমি দিনত সদায় মনত পেলাই থাকিম। অধ্যক্ষ মহোদয়, মই ইয়াত আলোচনাত কাকোৱে দেখা নাই যে আজি মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীক আমি ধন্যবাদ জনাম, কেনেকে দিব 2 লাখ চাকৰি আপোনালোকে? দিম বুলি ক'লে দিব পাৰিব জানো? তাৰ মাজতো যে আপোনালোকে 2 লাখ যুৱকক নিযুক্তি দিম বুলি কৈছে, আমি আপোনালোকক অন্ততঃ ধন্যবাদ জনাইছো। ক'ৰ পৰা দিব? অসমত কিমান চাকৰি হ'ব পাৰে? যদি ইমান সহজে চাকৰি দিব পাৰিলেহেঁতেন, নিশ্চিতভাৱে তৰুণ গগৈ দিলেহেঁতেন, নিশ্চিতভাৱে প্ৰফুল্ল মহন্তই দিলেহেঁতেন, নিশ্চিতভাৱে হিতেশ্বৰ শইকীয়াই দিলেহেঁতেন। আজি অসমৰ দৰে এখন দুখীয়া ৰাজ্যই পণ কৰিছে যে যোৱা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিবৰ বাবে চেষ্টা কৰিম। হ'ব লাগিছিল কি? আমি 2 লাখ চাকৰিৰ বিষয়টোৰ পৰা আঁতৰি যাব লাগিছিল। বিৰোধী পক্ষই আমাক মনত পেলাব লাগিছিল যে আপোনালোকে 2 লাখ চাকৰি দিম বুলি কৈছিল, আপোনালোকেতো বাজেটত একোৱেই নকলে। কিন্তু আজি তাৰ ওলোটা হৈছে যে আমি কৈছো যে আমি 2 লাখ চাকৰি দিম। অধ্যক্ষ মহোদয়, যোৱা 2 মাহ চৰকাৰী আঁচনিবিলাক বাজেট নাছিল কাৰণে বন্ধ হৈ আছে। বিৰোধী পক্ষই আমাক ক'ব লাগিছিল যে আপোনালোকে অৰুণোদয় পাই ভোটত জিকি আহিলে, অৰুণোদয় কেতিয়াৰ পৰা দিব? বিৰোধী পক্ষই আমাক ক'ব লাগিছিল যে চেনি দাইল কেতিয়া দিব আপোনালোকে? বিৰোধী পক্ষই ক'ব লাগিছিল যে নিযুত মইনা, নিযুত বাবু আপোনালোকে কেতিয়া দিব? আমি বিৰোধী পক্ষক ক'বলৈ সুযোগ দিয়া নাই। অধ্যক্ষ মহোদয়, আমি কৈছো যে আমি আগষ্ট মাহৰ পৰা সকলো আঁচনি আৰম্ভ কৰিম। অধ্যক্ষ মহোদয়, দিস ইজ কল একাউণ্টেবিলিটি, যে মানুহে আমাক প্ৰশ্ন কৰাৰ আগতে আমি মানুহক কৈছো যে আপোনালোকৰ আমি দিয়া প্ৰতিশ্ৰুতি আমাৰ মনত আছে। লংকালৈ গলে ৰাৱণ হয়, কিন্তু আমি কৈছো নহয়, লংকালৈ গৈও আমি ৰাম হৈ উভতি আহিম। লংকালৈ ৰামো গৈছিল, কিন্তু ৰাম অযোধ্যালৈ ৰাম হৈয়ে উভতি আহিছিল। আৰু আমিও প্ৰচেষ্টা কৰিছো যে চৰকাৰত মাজত থাকি শাসনত আহি প্ৰতিশ্ৰুতি পাহৰি নহয়, আমি এই পবিত্ৰ সদনৰ আগত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ মনত পেলাব খুজিছো। অধ্যক্ষ মহোদয়, মই বিৰোধী পক্ষৰ আৰু আমাৰ সকলোৰে মই বক্তব্য শুনিছো। অধ্যক্ষ মহোদয়, অকণমান হলেও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ নজনাম জানো? কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, নুমলীগড়ৰ মাজত টানেল, মিছন চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিলৈ 4 ৱে,